সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ ৰশ্মি কোঁৱৰৰ এটি নতুন ভিডিঅ'। মানুহৰ মুখৰ বাক্য যদি ভাল হয় তেতিয়াহ'লে চাবচোন সেই মৰমৰ পাতখাৰে আপোনাক জীৱনদায়িনী কাম কৰিব, সঞ্জীৱনী শক্তি দিয়ে। এইখিনি হৈছে দ্ৰোণবন। স্কুল ছুটিৰ পিছত আজি বাহিৰে বাহিৰে দ্ৰোণবন এখিনি ছিঙি আনিলোঁ। ক'ত ছিঙিছোঁ সেইবিলাক নুসুধিব আৰু দেই। মুঠতে এনেকুৱা পাত শাক কিবাকিবি পালে মই আৰু এইবিলাক এৰিবলৈ নাই। য'তে যি পাওঁ লৈয়ে আহোঁ। বজাৰ কৰিবলৈও বাহিৰে বাহিৰে যাওঁ। আপোনালোকে দেখিছেই নহয়। বাচন ধোৱা চাবোন, গা ধোৱা চাবোন, চাৰ্ফ এইবিলাক আমাৰ ঘৰত সৰহকৈ আনি থওঁ। আজি দুদিনমানৰ আগতে এই চাবোনডোখৰ ল'লোঁ, লৈ পেলাই বোলো গাটো ধুওঁগৈ। তাৰপৰা কি কাৰণে জানো বাহিৰলৈ আহিছিলোঁ, কেতিয়ানো কি কাৰণে সোমোৱালোঁ ক'ব ন। আজি পাইছোঁ চাওক স্কুটিৰ ভিতৰত। হয় হয়, আহিলোঁ মই স্কুলৰ পৰা। আৰু আপুনি কিয় বিখ্যাত মানে হৈ আছে কওকচোন। মই মানে বৰ্তমান গাখীৰ চাহ বনাই আছোঁ। আজি মুনুৰ পাকঘৰটো মই অধিকাৰ কৰিছোঁ খন্তেক সময়ৰ কাৰণে। গাখীৰ চাহ খালে আজি বৰ বেলেগ প্লেনিং দেখোন। মই চাহ আকৌ সেইদিনাখন দেই এই চাবোনডোখৰ যে বিচাৰি ফুৰিছোঁ কি হয় মই নি পেলাই স্কুটিত সোমোৱালোগৈ চাচোন, গম নাপাওঁ। ইমান হাঁহি উঠিছে। সেইদিনাখনেই মই চাবোনডোখৰ ল'লোঁ নহয়। এনেকুৱা উল্টা পাল্টা কাম কোনোবাই কৰে নি কমেণ্ট কৰিব দেই। আৰু এইটো আনিছোঁ বহুত ধুনীয়া বস্তু। তই যে চিনি পালি আই। নিশ্চয় মই গাঁৱৰ ছোৱালী, গাঁৱৰ বোৱাৰী। চিনি পাবই লাগিব ন। বইল কৰি আলুৰ লগত পিটিকা কৰি খাই ভাল লাগে। মাছৰ লগতো ভাল লাগে, সৰু মাছৰ লগত ভাল লাগে ভাজি। এইকেইটা দিনত ইমান ধুনীয়া এজাক বতাহ বলি থাকে। এইয়া গছৰ পাত ফুল চব লৰি আছে অকণ অকণকৈ, ইমানেই ধুনীয়া লাগিছে। আৰু আছে আমাৰ মুনু আৰু আমাৰ বৈষ্ণৱ বেটা আলিত। এইফালে মামীয়েকে দায়িত্ব পালন কৰি আছে। কি কৰিছে জানো, শুইছে, টোপনি আছে নি? আজি বোলে তোমাৰ পাকঘৰ বোলে বায়ে কেপচাৰ কৰি ল'লোঁ বুলি কৈছে। দুইজনী বোলে আজি প্লেনিং বেলেগ বা। চাওঁ ইফালে চাওঁচোন, শুইছে নেকি? কলিজাটো হয় ন। মামীৰ কোচত ভাল লাগিছে থাকিবলৈ। তুমি গ'লেগৈ আমাৰ বেয়া লাগিব নহয়, নেযাবাগৈ দেই। নাই কৈ দিবা দেই। ঘৰলৈ যাবানি বুলি ক'লে সোধাচোন। ঘৰলৈ যাবা নি? ঘৰলৈ যাবানে? মতাই নাই পাই মোক। আৰু এতিয়া কৈ আছোঁ মোৰ দাঁতৰ বিষৰ কথাটো। বহুত বেছি বিষ বা সঁচাকৈ দেই। চকুৰ গোটা দাঁতৰ ফুল, ইয়াতকৈ আৰু বেদনাদায়ক একো নাই। ইমানেই বিষাইছে। বিষৰ টেবলেট নাখাওঁ বুলি ভাবি খাই দিলোঁ, যাৰ কাৰণে বিষটো অকণমান এতিয়া কমিছে। আৰু কমাৰ কাৰণে মই আপোনালোকৰ লগত অকণমান টেপকৈ কথা দুটামান পাতিব পাৰিছোঁ। এইজোপাও ফুলিছে চাওকচোন। ছাগলীখিনি নাই, এটা সেই কুকুৰে কামুৰি মাৰি পেলালে, তাৰপিছতে বাকীখিনি আমাৰ এখেতে বিক্ৰী কৰি দিলে। সেইকাৰণে এতিয়া ফুলবোৰ এনেকৈ ধুনীয়াকৈ আছে। নহ'লে গোটেই ছাগলী আহি পেলাই খাই মানে একদম শেষ কৰি দিয়ে আৰু। কিবা এটা পালে কিবা এটা হেৰুৱাব লাগিব বুলি কয় যে, এটা পালে এটা এৰিবই লাগিব। ইয়াতে আছিলে লং আৰু ইয়াতে আছিলে ইলাচি নাই দেই। হেৰি আছিলে, কি আছিলে, লং আৰু কি দিলোঁ, দালচেনি দিলোঁ। এতিয়া তাই ফিকটো মাৰি পেলাই মুনুক ক'ব যে মই ইমান ধুনীয়া মুনু চাহ বনালোঁ বুলি। তই চাবি কিন্তু মই কিন্তু একদম গৈ পিনে কৈ দিম যে মই কওঁগৈ, তাৰমানে মই যে দিছিলোঁ বুলি এতিয়াই কওঁগৈ। পৰাডোখৰহে পৰিলে। তই আকৌ সেইডোখৰ এনেকৈ খাবলৈ লৈছ নেকি? কি পাগল আকৌ এইটো। চাহ যে বিট দিয়ে ইমান অকণমান বনাইছ, মোক হোৱালে দুখে লাগিলে। চাহপাত অকণমান দিয় নি? নালাগে, গাখীৰটো বনাইছোঁ। কি পাউডাৰ গাখীৰ খাইছোঁ এইখিনি চাহ। মই নাখাওঁ বুলি ক'লোঁ, ভালেই হ'ল দেই। এভিড এটা আছিলে হয় নাই? সেইটো ভাল লাগে নহয়। এইটো বেয়া হৈ থাকিলেহেঁতেন, ভালেই কৰিলি। পাহৰি থাকিলোঁ। চাকনি কেলে ডাঙৰ বোলচোন। মাক আছে নহয়, এইবিলাক আছে নহয়। কি আকৌ এইটো তাৰপিছত এইবিলাক আনি থৈছে ঢেকীয়া। সেউজীয়া আৰু বস্তুবোৰ আজি কেনেকুৱা খাম আৰু ন বেটি। মুনু চাহখন তাই এনেই অকল চাহপাতহে দিলে দেই, গাখীৰ দিলে। বাকীখিনি মই দি পেলাই আনিছোঁ। মই আগে কৈ দিছোঁ আকৌ কথাটো। বাকীখিনি মই দিছোঁ। ইয়াত যিবিলাক মানে বস্তু আৰু দিয়া হয় ধুনীয়া গোন্ধাবৰ কাৰণে, যিটো মানে স্পেচিয়েল চাহ বুলি কয় নাই, সেই স্পেচিয়েল চাহটো মানে মই দিছোঁ। মানে তাই তোমাক নক'বৰ কাৰণে মই সেইকাৰণে আহি পেলাই আগতীয়াকৈ কৈ জিৰা মই নাই দিয়া চাহত, জিৰা নাই দিয়া। আজোৱান দিলোঁ বোলে, জিৰা দিলোঁ। ভিত দিয়া জিৰা আজোৱান নাই দিয়া। এনেই কৈছে
লিজাটো আহিলে 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 এনাৰ্জিৰে আহিলে আহিলে মামি না না মামি না মামি না মাতাচোন আহিবানে অঁ বিস্কুট লৈ আছে না কৈ দিয়া না কৈ দিয়া না না নাখাই দিছে তুমি যাবানে এইফালে যাব ইমানেই টেঙৰ নহয় কৈছোঁ নহয় আপোনালোকক অকল মাতটো ফুটা নাই চব ক'ব পাৰে আজি বোলে যি আছে চব খাম বুলি কৈছে মুনুৱে কি আনিছ চাহ কিন্তু সোনকালে খাই ঠাণ্ডা হৈ যাব কি হয় ভালেই বনোৱা নাই এইখিনি হেৰি কওঁ কি কয় গুড় আৰু পিঠা যে এনেকৈ মিক্স কৰি পেলাই থৈ দিয়ে যে তেতিয়া বনাবলৈ ভাল হয় না এনেকৈ থৈ দিওঁ আকৌ কোনোবা আলহী আহিলেও পটককৈ বনাই দিব পাৰি যে তেতিয়া গৰমে গৰমে হয়নে সেইখিনি বনাই খাব পাৰিলিহেঁতেন মই নাজানো মই তাই টিফিনত আছে ক'লে মই টিফিনটো দেখি দাঙি লৈ আহিলোঁ লালমোহন খাই এনে খাবলৈ কৈছা এইটো খুলিবলৈ মানুহৰ শক্তি লাগিব এইটো আমি মানে খুলচোন তাই চাওঁ পাওঁ নে নোৱাৰোঁ মুনুৱে মোক এইটোত দি যায় ফল মূল দেই তাৰপাছতে মই স্কুলত গৈ পেলাই এনেকৈ কৰি থাকোঁ আজি তাই নিজে খোলক তেতিয়া গম পাব নহয় টেকনিক আছে এইটো এটা এই ডাক্তৰ এই টিফিনটো বিষয়ে আপোনালোকক কওঁ দেই এইটো টিফিন বেলেগ এইটো টিফিন মুচেংফাদাৰ যদি ভিডিঅ' চাইছে গম পাব এইটো আপোনালোকক আজিলৈকে দিম বুলি কৈ সোনকালে দিবগৈ পোৱা নাই দেই মুচেংফাদাৰ ভিডিঅ' চাবলৈ সময় নহয় বৌ সময় নহয় কিন্তু তেওঁলোকৰ আত্মীয় স্বজন কোনোবাই চাব পাৰে নহয় গতিকে কৈ দিছোঁ আৰু টিফিনটো আমি একেবাৰে লৈ থোৱা নাই সেইটো কথা কৈ দিয়া দি দিওঁ যাব পৰা নাইও নহয় মানে আমি যেতিয়া যাওঁ নাই শিৱসাগৰলৈ তেতিয়া তেওঁলোক নাথাকে মানুহগৰাকীয়ে বেংকত চাকৰি কৰে সি গোটেই ব্যৱসায় তাৰপিছতে হ'ল কিন্তু মই কৈছোঁ যে ইয়াত বোলো মাংস অকণমান বনাই পেলাই লৈ যাম এতিয়া আকৌ আমাৰ মাংসই বন্ধ হ'ল এতিয়া নিওঁ কেনেকৈ অঁ বিবি খাবা ৰসগোল্লা খা তহঁতি থৈছোগৈ এটা আমি খোৱা মানুহ নাই সেইকাৰণে আমি দুজনীয়ে চুগাৰ টুগাৰ নাইকিয়া মানুহ পুৰা আজি চুগাৰ তুলি দিম নুতুলিবি কৃষ্ণ ভগৱান তহঁতি দুইজনী কুশলে থাকাই যত যিখন বেমাৰ আছে আমাকে দে তহঁতি কেইজনী ভালে থাক দেই হনুমইনা কি নাহিলে আহিলে হা দেতা এইটো তুমি মা ভাগৰ বুলি ক'বা মোক চুবলৈ নিদিবা দেই যিকোনো বস্তু আহিলে মানে এইটো মা ভাগৰ যিকোনো বস্তু হ'লে মানে এইটো মা কাকো চুবলৈ নিদিয়ে আৰু হাঁহজনী মৰিলে এটা এতিয়া এটা দিবা দাদা এটা অকণমান দি দাদা দেহেকণ দিয়া অকণমান দিয়া বেছি দি দিবা দাদা হাত দিয়া এনেকে তাৰপিছত এইটো খাবা তুমি হাঁহজনী একেদিনাই চেপেটা কৰি মৰিলে ৰাতিপুৱা বাবুলে কৈছে ইমান হাঁহি উঠিছে বোলে হাঁহজনী কি হ'ল বুলি কৈছে মৰিলে বুলি কৈছে মৰিলে বুলি যে জনা হৈছে তোমাক মই কিবা এনেকে কথা শুনিছিলো কি কৰিছা ৰান্ধনীয়ে কাম ৰান্ধনীয়ে মই কি বুলি কৈছিলো তোমাক আজি মই ৰান্ধিম বুলি কৈছিলো কিন্তু সোমাই দিলা যে আগতীয়াকে আজি মই ৰান্ধিম বুলি কৈছিলে মই কৈছিলো আজি আছিলা মুনুৱে আন্ধাৰত ভাত খায় আন্ধাৰত কাম কৰে পাপা নিচিনা পাপাৰ আন্ধাৰ ভাল পায় নহয় আন্ধাৰ ভাল পোৱা নহয় লাইটটো কথা পাহৰি থাকিলো মানে দিয়া আছে বেছি পোহৰ যে কি কৰিম দিয়া এই বিলাহীটো যে চাটনি খাই খুব ভাল লাগে এইটো মিৰিকা বিলাহী দি পাৰি মিৰিকা বিলাহী এইটো মিৰিকা বিলাহী আৰু এটা আছে কণ বিলাহী যিটো একদম সৰুটো তাৰপিছত এইটো হৈছে বৰ বিলাহী ডাঙৰ বিলাহী তাৰমানে এতিয়া দাইল আৰু বিলাহী চাগে দাইল বিলাহী সোনটোলে হেৰি চাহ পাতিছিলো পানী দিবলৈ আছে আমাৰ সোনটোলে চাহ পাতিছিলো নহয় সোনটোৱে চাহ পাতি থৈ গৈছে নিজলৈ কথাবোৰ শুদ্ধকে ক'বা বেয়া চেয়া নাপাবা তুমি চাহ পাতি দালি বনাইছে মায়ে ঢেকীয়া কাটি আছো এইটো আনিছিলো অথনি দ্ৰোণ বন আৰু আলু এনেকে কৰি পিটিকা বনাই
ঢেকীয়াটো দেখুৱাই দিয়া আকৌ। ঢেকীয়া দেখুৱালো তুমি আনিছিলা নেকি আইয়া এফলা এটা কথা এটা কোৱাচোন কি ঢেকীয়া পাপাই আনিছিলে আপোনালোকে জানেচোন ঢেকীয়া পাপাই বুজিলে তো মাৰ ভিতৰত দুটা এতিয়া মুগা বিদ্যা অপমান ঢেকীয়া খানা দিয়া বুলি কৈছো ময়ে কৈছিলো বোলে মোক বোলে মঠাৰি পালে বোলে মোক নাই কোৱা দেখিছে মই নাই যে জুনুৱে মঠাই আহিবলৈ ঢেকীয়া বিচাৰি গৈ লুটি তাত কৰিলে ঘৰত কৰিলে লতিতা বৈ এজনী হাত ভাগিলে আজি কেইদিনমানৰ আগত আমাৰ মঠাইটো মানে বহুত ওখ আমাৰ মঠাইটো নহয় মঠাই ওখয়ে থাকে মায়ে মঠাইটো কিনিলে মঠাইটো আদিকে কৰি আহোঁতে মানে আৰু বেছি এজনী হাতখন ভাগিলে নহয় কালিহে দেখিছোঁ মই সৰু খুন্দাই মোৰ লগত কাজিয়া লাগি আছে কটাৰীখন চুলো সেইখন নিদিয়ে গুড়ৰ টেমাটো চুলো সেইটো নিদিয়ে চব মুঠতে নিদিয়ে সি তাৰ কাৰণে বনাই আছে মাকে পিঠা আৰু মোৰ লগত লাগি আছে কাজিয়া কি গুঁ নহ'ব নহয় তেনেকৈ মই মোৰ কাম কৰিছোঁ মোৰ তোমাৰ লগত কথা নাই ইয়াতে এয়া অলপমান নিমখ আৰু অকণমান কেঁচা মিঠাতেল তাৰপিছতে আৰু পিটিকা সদায় হাতেৰে কৰিব লাগে বেলেগক দিওঁতে বেলেগ কথা ঘৰৰ মানুহে খাবলৈ সদায় এনেকৈ হাতেৰে পিটিকা কৰিলে পিটিকাৰ টেষ্টটোৱে বেলেগ হয় কৃষ্ণ প্ৰভু ভাত বাঢ়িছোঁ দেই ঢেকীয়া ভাজি এয়া হৈছে পিটিকা এয়া মাছ ফ্ৰাই আৰু এইফালে হৈছে বিলাহী দিয়া দালি নিৰামিষ ভাত খাইছোঁ কেতিয়াবা খাই খুব ভাল লাগে অৱশ্যে নিৰামিষ বনাবলৈকে লৈছিলোঁ মাছটো থকাৰ কাৰণে নিৰামিষৰ ভিতৰত নপৰিলে আৰু তথাপি সৰু মাছে আজি ৰাতি ভাত খাইছ আমাৰ এনেকৈয়ে ভয় খাইছেনে আপোনালোকে বহুত ভয় দেই ভয় আহিছে এইফালে ভয় লাগিছে কোনো এজনী সৰু বস্তু এটা পালে হৈ যায় আৰু ন বহুত টেষ্টি টেষ্টি খানা খাই দিলোঁ ন আজি ধুনীয়া বনাই খাই ভাল বনাই খালি আজি বাৰু দুইজনীয়া লগে ভাগে বনালোঁ কিন্তু আজিকালি তাই ধেমালিকা কয় যদি সঁচাকে ভালকে বনাই এইটো ধুবলৈ আছে মই গান এটা ৰচিছো এই তৎক্ষণাত মোৰ মানে পাকঘৰত মোৰ গান এটা ৰচিবলৈ মন নাছিল গানটো গাম দি আপোনালোকৰ আগত ভাত খালেতো নহ'ব কাঁহী পুতি ধুব লাগিব গানটো কেনেকুৱা লাগিছে লাগিব জাৰত পানী ভৰাব লাগিব মই পানী ভৰাই আহি আছো জাৰ এনেকে যদি খালী কৰি লওঁ তাৰপিছত ইয়াত যদি মুখনিখন এনেকে ভৰাই লওঁ চৰি দি লওঁ তাৰপিছত ইয়াত এনেকৈ যদি পানীখিনি কৰোঁ নহয় তেতিয়া একেটাতে হৈ যায় ফোনখনে পটককৈ ফোন কৰি দিলে ইমান ভয় খাই গ'লোঁ এই ৰাতিখন 8:30 বজাত সি সাধাৰণতে এনেকুৱা সময়ত এনেই ফোন নকৰে দুফালা নি শুন এনেই ফোন নকৰে শুনকণ মানে মোৰ দাদাৰ ল'ৰাটো আকৌ ক'ৰবালৈ গৈছিলে নে কিয়ে নে নাজানো আহি আছোঁ বোলে আমাৰ তলা সোনকালে মাৰি দিলোঁ নহয় আজি সেইফালেদি এতিয়া তিনিআলিলৈ গৈছে ঘূৰি আহি এতিয়া সোমাবহি কাপোৰ পিছত পিন্ধিবা যোৱা নিচাক মাতি লাগে যাম নিচা আহিছে এটি ডাঙৰ হৈছে মজা খাইছা অঁ খোৱা মজা দেই এই কি বনাইছে আৰু পাই মা খোৱাৰ পিছৰ পৰা নিজৰ সুখ শান্তিতকৈ ল'ৰা ছোৱালীৰ সুখ শান্তিবোৰে বেছিকৈ আনন্দ দিয়ে ইহঁতি যেতিয়া সুখত থাকে আমাৰো ভাল লাগে দুটা ল'ৰা দুজনী ছোৱালী দুটা নাতিৰ সৈতে সঁচাকৈ কৈছোঁ আমি বহুত সুখত আছোঁ এখেত মই আমি ইহঁতক লৈয়ে সুখী আপোনালোকে আশীৰ্বাদ কৰিব দেই ভালে থাকিবলৈ